এইটো মাহৰ পৰা বাৰিষা ছিজন ষ্টাৰ্ট হয় আৰু মাৰ্চ মাহৰ পৰা আপোনাৰ লেণ্ডশ্লাইড বহুত হয় অৰুণাচল প্ৰদেশৰ ৰাস্তাবিলাকত। চ' আপোনালোকক মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট যে আপোনালোকে বাৰিষা কালত অৰুণাচল প্ৰদেশ নাহিব, আৰু যদিও আহে আপোনালোকে ছেফ ফিল নকৰিব। একো জেগাও দেখি নাপায় ভালকৈ, গোটেই ডাৱৰ কুঁৱলী আৰু ৰাস্তাবিলাক একেবাৰে বেয়া। হাইৱেবিলাকত আপোনাৰ লেণ্ডশ্লাইড হৈ গোটেই ৰাস্তাবিলাক ব্লক হৈ আছে। আমি কালিৰ পৰা ইয়াতে ৱেইটিং কৰি আছো, এখন হোটেলত থাকিব লগা হ'ল। যদি আমি হোটেল নাপালো হয় তেতিয়া আমি আকৌ ৰিটাৰ্ণ আমি তেজুলৈ নহ'লে হাইলঙলৈ আমি ইয়াৰ পৰা ৰিটাৰ্ণ হৈ যাব লগা হ'ল। এয়া চাওক, আমি যোৱাকালি আহি থকা অৱস্থাত এয়া গোটেই লেণ্ডশ্লাইড হৈ গোটেই হাইৱেটো ব্লক হৈ থাকিল। ত' আমি ইয়াৰ পৰা ৰিটাৰ্ণ হৈ গ'লো। ইয়াৰ পৰা ৰিটাৰ্ণ হৈ গৈ আমি হাইলং নাপাওঁতে এখন হোটেল পালোঁ। হোটেলতে আমি গোটেই ৰাতিটো ষ্টে কৰিলোঁ। আমি 4জন আহিছিলোঁ বন্ধুৰ সৈতে। আমি ইয়াৰ পৰা এতিয়া ৱালং যাবলৈ আমাক 36 কিলোমিটাৰ আছে। ত' আমি যাব পাৰিম নে নোৱাৰিম আজি এইটো সম্ভাৱনা নাই। ত' মই এটা বহুত ৰিকুৱেষ্ট মোৰ ফালৰ পৰা যে এইটো মাহত মাৰ্চ মাহৰ পৰা একেবাৰে আপোনাৰ নৱেম্বৰ মাহলৈকে আপোনালোকে প্লিজ নাহিব। এয়া চাওক, ৰাতিপুৱা 6টা বজাৰ পৰা কাম চলি আছে, তাতে বৰষুণ, সেইখিনি লেণ্ডশ্লাইড আপোনালোকে চাব পাৰে। এই ডাঙৰ পাথৰ বহুত বেয়াকৈ লেণ্ডশ্লাইড হয় ইয়াত। প্লিজ 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 নাহিব আপোনালোকে। আহক, ছেফ ফিল নকৰিব। হয়তো লেণ্ডশ্লাইড হৈ যোৱাৰ পিছত আপোনালোকে হয়তো অৰুণাচলত বহুত দিনলৈ ফচিও থাকিব পাৰে। এনেকৈয়ে আপোনালোকে কটাব লাগিব। এয়া চাওক, এয়া চাওক। কি ক'ম, বহুত ভয় লগা দৃশ্য। আমি আগতে এনেকুৱা লেণ্ডশ্লাইড শুনিছিলোঁ, ভিডিঅ'ৰ যোগে আমি পাইছিলোঁ, দেখিছিলোঁ। এতিয়া আমি নিজৰ চকুৰে দেখি পাইছোঁ। পৰশুৰাম কুণ্ড পাৰ হৈ একেবাৰে সৰু যোনটো ৰাস্তা, আমি সেই সৰু ৰাস্তাটো এতিয়া আহি থকাৰ অৱস্থাত আমাৰ সন্মুখত ইমানেই ডাঙৰ লেণ্ডশ্লাইড হৈছে। চ' ডাঙৰ পাথৰ এটা আহি আমাক গাড়ীত মাৰিছে। গাড়ীৰ আপোনাৰ বনেটখনৰ ওচৰত মাৰিছে, গোটেই ফেণ্ডাৰ চেণ্ডাৰ চব মানে ভাঙি দিছে। চ' আমি কোনোমতে আমি বেক গুচি গ'লোঁ। তাৰপৰা আমি অলপ 100-200 মিটাৰ আমি বেকলৈ গুচি গ'লোঁ। তাৰপিছতে গাড়ী এখন আহিল। গাড়ীখন অহাৰ পিছত ৰাস্তাটো ক্লিয়াৰ কৰি দিলে, পাথৰ চাথৰবিলাক আঁতৰাই। তাৰপিছত আমি আহিলোঁ। আমি আহি হাইলং পাৰ হৈ এই যোনটো লেণ্ডশ্লাইড আমি দেখিলোঁ নহয়, ৱাও, ভয়ো লাগিছে আৰু ভালো লাগিছে। ভাল এইটো কাৰণে লাগিছে, আমাৰ এইটো জীৱনৰ এটা ডাঙৰ এক্সপেৰিয়েঞ্চ। চ'